তো গাইজ আজি আমাৰ গুৰিত আছে এখন ফেন, নতুন ফেন। এখন চাওক, এখন নতুন ফেন। এই নতুন ফেনখন আজি আমি ফিটিং কৰিম আৰু এখন আমাৰ আজি নিজৰ ঘৰতে ফিটিং কৰিম। মই তাকে আপোনালোকক দেখুৱাম। আৰু ওপৰতো আমি কোনখন ফেন, আগৰ ফেন এখন আছে সৰু ফেন, সেইখন খুলি পিনি আজি এইখন চিলিং ফেনখন লগাম। আৰু এইখন হ'ল চিলিং ফেন। আৰু এনেকুৱা পুৰণা ফেনো আছে, মই পুৰণা ফেনো দেখাম। পুৰণা ফেনো মই আপোনালোকক দুখন আছে পুৰণা ফেন, তাৰে এখন মানে বনাই দেখুৱাম, মেৰামতি কৰিম, তাৰে এখন মানে ৰিপেয়াৰিং কৰিম। প্ৰথমতে মই আজি নতুন ফেনখন প্ৰথমতে ফিটিং কৰি লওঁ, তাৰপিছত নেক্সট পাৰ্টত মই আপোনালোকক পুৰণা ফেনকেইখন দেখাম। চাওক গাইজ, এইখন আছিলে পুৰণা ফেন আৰু এইখন চাওক সম্পূৰ্ণ এখন খোলা মেলা হৈ গ'ল। এইখন মানে কি হয়, এতিয়া বস্তুটো নুঘূৰে, এইখন মানে কাৰেণ্টত দিলে নুঘূৰে। ইয়াৰ মানে যিবিলাক চক টক আছিলে আমি সম্পূৰ্ণবিলাক বদলাই চালোঁ। আৰু তাৰ পাছত মানে ইয়াক আমি এইটো খুলিব লাগিব। খুলি পিনি ইয়াৰ বেৰিং যিটো আছে, বেৰিং বেয়া হৈছে এইখন ফেনৰ, আমি বেৰিংটো ঠিক কৰিম। আমি মানে এই নতুন ফেনখন ফিটিং কৰিম আৰু এইখন হ'ব আমাৰ নিজৰ ঘৰৰ কাৰণে। মই আপোনালোকক ফিটিং কৰি দেখুৱাইছোঁ, আপোনালোকে চাই যাওক কেনেকৈ কি ধৰণে আপোনালোকে নতুন ফেন এখন কিনি আনিলে মানে যিবিলাকে নাজানে মানে ফেন ফিটিং কৰিব, তেখেতলোকক মই কৈছোঁ, যিবিলাকে নাজানে তেখেতলোকে মানে ঘৰতে বহি এখন ফেন, নতুন ফেন ফিটিং কৰিব পাৰিব। চাই যাওক মই কেনেকৈ ফিটিং কৰোঁ, আপোনালোকক দেখুৱাই দিছোঁ। খুলিছোঁ চাওক, বক্সৰ পৰা উলিয়াই লওঁ আৰু ইয়াতে চাওক, ভিতৰত চাওক, এই দুটাটো আপোনালোকে জানে, ইয়াত দুটা বাতি আহে, কভাৰ বাতি, যিটো মানে কভাৰ কৰি ৰাখে। এইবিলাক চাওক, আমি বস্তুবিলাক চব উলিয়াই লওঁ। এখন কাৰ্ড দিছে, এখন কাৰ্ড দিছে, এইখন ৱাৰেণ্টি কাৰ্ড দিছে। চাওক, ৱাৰেণ্টি কাৰ্ড আহি যায়। আৰু এইটো এটা ক্লেম দিছে, যিটো আমি হেং কৰি লগাব পৰা ক্লেম এটা দিছে। আৰু এডাল পাইপ দিছে, আৰু এইখন আহি গ'ল ফেনখন। চাওক, এইখন হৈ গ'ল ফেনখন। এতিয়া আমাক বক্সটো নালাগে, বক্সটো আমি এৰি দিলোঁ। এতিয়া আমি কি কৰিম, এইটো খুলি চাম। খুলি চাইছোঁ কেনেকুৱা বস্তুটো। চাওক, এইখন হৈ গ'ল নতুন ফেনখন। চাওক, ডিজাইনটো চাওক। আৰু এইটো হ'ল চকটো, এইটো মানে ৰেডিমেড আহেই। আৰু এখন ফেন, এখন বেছি ডাঙৰ ফেনো নহয় আৰু বেছি সৰু ফেনো নহয়, চিংগুল মানুহৰ কাৰণে এখন ধুনীয়া ফেন, আৰু চিংগুল মানুহৰ কাৰণে এখন ভাল ফেন। আৰু এইখিনি হৈ গ'ল তাৰ পাত্তাখিনি, এইখিনি হৈ গ'ল পাত্তাখিনি দেই। মই আপোনালোকক দেখুৱাইছোঁ তাৰ পাত্তাখিনি। এই তিনিখন হৈ গ'ল তাৰ পাত্তা। চাওক, এই তিনিখন তাৰ পাত্তা নগ'ল। ফেনখনৰ মেইন বস্তুটো এইটো হয়, আৰু এইটো হয় চক, এইটো হয় কেপাচিটাৰটো। আৰু এই কেপাচিটাৰটো ইয়াত এনেকে লাগি থাকে, লাগি থাকে। চাওক, এইটো কেপাচিটাৰটো ইয়াত এনেকে লাগি থাকে, আৰু ইয়াৰ কানেক্টৰ কেইডাল ইয়াত আছে। এই কেপাচিটাৰটো কানেক্টৰ কেইডাল দেখিছে নহয়, ইয়াত দিয়া আছে। আপুনি যেতিয়া ফেনটো চুইচ কানেকশ্যন কৰিব, ফেনৰ পৰা চুইচ কানেকশ্যন কৰিব, চাওক, কেপাচিটাৰ কানেকশ্যন ইয়াত আছে। চাওক, এডাল মিডিল পইণ্টত আছে আৰু এডাল তলত আছে। তেতিয়া আমি কি কৰিম, আমি যিটো চুইচ কানেকশ্যন দিম, চুইচ কানেকশ্যন এটা ওপৰত যাব, এটা তলত যাব। চাওক, এইটো আৰু বেলেগ একো নাথাকে। আৰু চাওক, বস্তুটো বহুত ফ্ৰী হৈ আছে, ধুনীয়া হৈ আছে। আৰু এইডাল হৈ গ'ল পাইপ, পাইপত যিডালত নেকি আপোনাৰ ফেনখন হেং হৈ থাকিব, চিলিঙৰ পৰা হেং হৈ থাকিব। মই খুলি দিছোঁ সম্পূৰ্ণ। চাওক, এডাল পাইপ। আৰু এই কটা চাইডটো যে দেখিছে, এই ফটা চাইডটো এইটো সদায় এনেকে তলপিনে থাকে। চাওক, এইটো টাইপতে থাকিব, এইটো ঠিক আছে, এইটো এনেকে থাকিব। আৰু এই চাইডটো ওপৰত থাকিব। মই আপোনালোকক সম্পূৰ্ণ বস্তুখিনি দেখুৱাই লওঁ, তাৰপিছত কেনে ফিটিংটো দেখাই দিম। আৰু এইটো আহি গ'ল এটা ক্লেম। চাওক, এইটো ক্লেম, যোনটো আমাৰ যিটো মানে প্ৰভিজন দিয়া আছে ওপৰত, চিলিঙিত যিটো ওলোমাই থ'বলৈ ক্লেম দিয়ে। চাওক, এনেকুৱা এইটো দেখিছে ন, এইটো এটা হৈ গ'ল। আৰু এটা স্কুপ দি দিছে ডাঙৰ, এইটো চাওক, এটা স্কুপ দিয়া আছে। তো এই দুটা হৈ গ'ল কভাৰ দুটা। ৰডডাল যাতে দেখিবলৈ ধুনীয়া হয়, যাতে এনেকে কৰি ঢাক খাই থাকে, যাতে ফেনখন দেখিবলৈ এটা শ্ব' আহে। আৰু এটা এনেকে কৰি ওপৰত থাকিব। চাওক, এটা এনেকৈ ওপৰত থাকিব, এটা এনেকৈ থাকিব। ইয়াৰ মাজত এনেকে পাইপডাল থাকিব, আৰু এইটো বস্তুটো এনেকে থাকিব। তো ঠিক আছে, মই আপোনালোকক এতিয়া প্ৰথমতে কি কৰিম, আমি প্ৰথমতে
ফেনৰ এই পাত্তাকেইটা যে আছে এই পাত্তাকেইটা ফিটিং কৰিম চাওক আৰু কালাৰটো চাওক কালাৰটো অলপ চকলেট টাইপৰ কালাৰটো চকলেট টাইপৰ ইমান ব্লেকো নহয় ইমান হেৰিও নহয় চকলেট এণ্ড ব্লেক টাইপৰ চাওক অকল এতিয়া আমি ফেনখনৰ প্ৰথমতে আমি এইকেইটা পাত্তাকেইটা লগাই লওঁ আপোনালোকক দেখুৱাই যাওঁ আপোনালোকে চাই যাওক মই কেনেকৈ লগাম বস্তুখিনি চাইড কৰি লওঁ এইটো চাওক এই তিনিটাতে তিনিখন পাত্তা বহিব এইকেইটা খুলিব নালাগে চাওক এইকেইটা খুলিম সৰু জেগাতে কৰিবলগীয়া হয় কামবোৰ উপায় নাই মোৰ দোকান বনি আছে আগফালে বন্ধুসকল এই জেগাডোখৰ আমাৰ মানে অকণমান সৰু জেগা হোৱাৰ কাৰণে আমি মানে এতিয়া ইয়াৰ পৰা বস্তুটো লৈ গৈ পিনি আমি য'ত ফেনখন যোনটো ৰুমত আমি ফেনখন ফিটিং কৰিম সেইটো ৰুমলৈ লৈ গৈছোঁ তাত আপোনালোকক গৈ পিনি সম্পূৰ্ণ আমি ফিটিং কৰি পিনি চব দেখুৱাম বলক বন্ধুসকল তাত আমাৰ জেগাটো মানে তাত কম হোৱাৰ কাৰণে মই লৈ আহিলোঁ ইয়াতো ৰুমলৈ আমাৰ ৰুমলৈ লৈ আহিছোঁ চাওক এতিয়া এই মোৰ পাত্তাকেইটা ফিটিং কৰা হৈ গ'ল এতিয়া আমি ইয়াত কানেকশ্যনডাল ফিটিং কৰিব লাগিব সেয়েহে কানেকশ্যনডাল ফিটিং কৰিলে মই আপোনালোকক কানেকশ্যন ফিটিং কৰিবৰ কাৰণে মোৰ গুৰিত এডাল ৱায়াৰ আছে এই ৱায়াৰডাল আছে এই ৱায়াৰটো আমি অলপ কাটি ল'ব লাগিব ইমান নালাগে কেনেকৈ ফিটিং কৰিম মই আপোনালোকক দেখুৱাই চাওক ইয়াত চাব ইয়াত সদায় চাব ইয়াত এইটো ৰেড আছে ওপৰত নাই সেইকাৰণে ৰেডডাল সদায় ওপৰত দিলে ভাল হয় চাব আমাৰ স্ক্ৰুড্ৰাইভাৰ ঢিলা কৰি ল'ব আৰু ৰেডডাল ওপৰত আছে সেইকাৰণে আমি ইয়াত মানে ৰেডডাল কানেকশ্যন কৰিম চাওক ইয়াত আমি সেই একেই ৰেড কানেকশ্যনে দিম ঠিক আছে ইয়াত আমি ৰেড কানেকশ্যনডাল দি দিলোঁ চাওক য়েল্ল'ডাল সদায় এইডাল লিখিছে এইডাল তলত আছে যে লাষ্টত আপুনি তলৰডাল চাব আৰু কানেকশ্যনডাল এইডাল চাব এইডাল য়েল্ল' আৰু কানেকশ্যনটো গম পাব ইপিনে দুটা থাকিব সদায় য়েল্ল'ডাল য়েল্ল' জেগাত এই য়েল্ল'ডাল দেখিছে নহয় য়েল্ল'ডাল ইয়াত তলত এনেকৈ ফিটিং কৰি দিলোঁ ফিটিং কৰি পিনি আমি এতিয়া এইটো যিটো স্ক্ৰুপ আছে এই স্ক্ৰুপটো আকৌ কচি দিম এনেকৈ এইডাল হৈ গ'ল আমাৰ এইডাল হৈ গ'ল এই ৱায়াৰডাল হৈ গ'ল আমাৰ যিডাল ছুইচলৈ যাব ছুইচৰ কানেকশ্যনৰ ৱায়াৰ হয় এডাল এতিয়া আমি ফিটিং কৰিব লাগিব এই বাতিটো চাওক এই ফুটাটো দেখিছেনে এই দুটা ফুটাটো নহয় আকৌ এই দুটা ফুটাটোত মানে এই লাষ্টত এই কেলেমটো বহিব এই তলত এটা ফুটা থাকে সেই ফুটাটো ভৰাই ল'ব লাগিব আপোনালোকে ঘৰত বহি বহিও ধুনীয়াকৈ ফেন ফিটিং কৰিব পাৰিব কোনো ইলেক্ট্ৰিচিয়ান নমতাকে ইয়াত যিটো জেগা দিয়া আছে আমি সেইটো জেগাত এতিয়া ফিটিং কৰিম চাওক এইটো স্ক্ৰু ফিটিং কৰিবলৈ এইটো জেগা দিয়া আছে ইয়াত ইয়াত ফিটিং কৰিম আমি এইপিনে দি দিছোঁ আৰু ইয়াত টাইট কৰিবৰ কাৰণে আমাৰ প্লাছ আছে প্লাছ দি এনেকৈ টাইট কৰি দিম তাকে বহাই ল'লোঁ তাৰপিছত এইটো কেপ জাষ্ট এনেকৈ থাকিব ইয়াতে আমি অকণমান হেৰিটো সেইকাৰণে এনেকুৱা আচলতে স্ক্ৰুপ এটা দিব লাগে ই ওলমি থাকিব পৰাকৈ চাওক এতিয়া আমি হৈ গ'ল এইটো আমাৰ এতিয়া আমি ফেনখন আমি ওপৰত ফিটিং কৰিব পৰা হৈ গ'ল
বন্ধুসকল চাওক, আমাৰ ফেনখনটো এখন ৰেডি হৈ গ'লগৈ। ফেনখন ৰেডি হৈ গ'ল আৰু এতিয়া আমি এইখন কি কৰিম, এই ওপৰত এইখন দেখিছে নহয়, এইখন সৰু ফেনখন ঘূৰি আছে যে, এইখন আমি চেঞ্জ কৰিম। মানে আমি কি কৰিম, প্ৰথমতে ইয়াৰ যিডাল কানেকশ্যন আছে সেই কানেকশ্যনডাল খুলি লওঁ। চাওক, এইডাল কানেকশ্যন দিয়া আছিলে আগতে, এইডাল আমি খুলি দিছোঁ। কানেকশ্যনডালটো কাটি ল'লোঁ। এতিয়া ফেনখন চাওক, এনেকৈ দি দিলোঁ। এখন ফেন আগৰ পুৰণা ফেনখন আমি খুলি দিলোঁ। এখন চাওক, এইখন খুলি দিলোঁ। এখন এতিয়া কাম নাই। এইখন মই ৰাজদ্বীপৰ হাতত দি দিছোঁ, ৰাজদ্বীপে ধৰিছে। আৰু এতিয়া এই তাঁৰকেইডাল দেখিছে নহয়, এই তাঁৰবোৰ মানে ইয়াত ঢিলা লৈ যাব, ইয়াত এটা ৰিপিট দিব লাগিব। অলপ উলিয়াই ল'লোঁ। এতিয়া হ'ব। এতিয়া আমি ডাঙৰ ফেনখন ইয়াত উঠাই পিনি আমি ফিটিং কৰিম। এতিয়া চাওক, ফেনখন এতিয়া আহি গ'ল। এতিয়া আমি এনেকৈ ভৰাম, আকৌ ইয়াত এনেকৈ ভৰাব লাগিব। অলপ কষ্ট হয় এনেকৈ ভৰাওঁতে। চাওক, এইখন এতিয়া কানেকশ্যন কৰি দিলে আৰু তাৰপাছত আমাৰ ফেন ৰেডি হৈ গ'ল বুলি ক'ব পাৰি। তাঁৰটো অলপ অলপ এনেকৈ উলিয়াই ল'ব লাগিব। ইয়াতে থৈ দিছোঁ আৰু উপায় নাই। অকণমান কাম, এইবিলাক কাম সদায় আপোনালোকে ঘৰতে ফিটিং কৰিব পাৰিব। এনেই এটা ভাল ইলেক্ট্ৰিচিয়ান এটা যদি মাতে, ইলেক্ট্ৰিচিয়ানটো মাতিলে আপোনালোকে এনেই পইচা দিবলগীয়া হয়। এনেই সি 1000-2000 টকা লৈ যাব। এতিয়া আমি কি কৰিম, এই তাঁৰকেইটাৰ ওপৰত চেলো টেপ অলপ মাৰি দিম। টেপিং কৰি দিছোঁ। সদায় এইটো টেপ ল'ব লাগে, এইটো টেপ ভাল হয়। আৰু এইবিলাক যি ব্লেক কালাৰৰ বা ব্লু কালাৰৰ টেপবিলাক ল'লে মানে কি হয়, সেইবোৰ মানে গৰমত গলি যায় তাৰ আঠাটো। আৰু এইটো টেপ নগলে, এইকাৰণে সদায় এনেকুৱা এইটো প্লাষ্টিকৰ এইটো গ্লাছ টেপটো ল'ব সদায়। এইটো ভাল হয়। এইটো একেবাৰে নগলে আৰু ইয়াৰ আঠাটো মানে বহুত পাৱাৰ থকা হয়। এতিয়া এডাল আমি জাষ্ট ইয়াতে এনেকৈ অলপ টেপ লগাই থৈ দিম। ফেনখন ৰেডি হৈ গ'ল। ধুনীয়াকৈ আমি একদম ফিটিং কৰি দিলোঁ। এতিয়া চুইচটো দি চাম কেনেকুৱা লাগিব। চাব, চাওক কিমান ধুনীয়াকৈ ফেনখন ঘূৰিছে। আৰু এইবিলাক ফেন আপোনালোকে নিজে ঘৰতে ফিটিং কৰিব পাৰিব। কোনো ইলেক্ট্ৰিচিয়ানৰ দৰকাৰ নাই। মোৰ ভিডিঅ'টো আপোনালোকে চাই ল'ব, মই কেনেকৈ কানেকশ্যন দিছিলোঁ আৰু কি কি আছিলে। আৰু ইয়াৰ স্পীড চাওক, ইয়াৰ বতাহৰ স্পীডটো চাওক, কিমান স্পীড চাওক। আপোনালোকে চাগে ফেনৰ শব্দ শুনিছেই, স্পীডটো চাওক কিমান ধুনীয়া লাগিছে। আৰু চাওক, কেনেকুৱা পালে ভিডিঅ'টো এবাৰ ক'ব। আৰু যোন বন্ধুসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ এটা ছাবস্ক্ৰাইব কৰি দিব। জয় অসম, জয় হিন্দ।